শৃংখল মোৰ ভাই। আজিৰ পৰা মোৰ ল'ৰা সঁচাকে ভাল লাগিছে। ইমান ডাঙৰ অঞ্চলৰ মানুহ বুলি ভবা নাছিলো, কিন্তু আজি আহি মোক বান বিধ্বস্ত অঞ্চলত ব্যৱসায়ী মুস্তাক আনফৰ। আকাশ শইকীয়াক পুত্ৰ আখ্যা দিলে মুস্তাক আনফৰে। আৱেগ আৰু বান সাহায্যৰে প্ৰভাৱ বিস্তাৰ মুস্তাক আনফৰৰ। নিজৰ ল'ৰা তুল্য বুলি ভাবি ল'ৰা হিচাপে আজি কৈছে। উজনিৰ বান বিধ্বস্ত অঞ্চলত বাহৰ পাতিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ লগতে ব্যৱসায়ী মুস্তাক আনফৰ। বন্যাৰ্তক সহায়ৰ চলেৰে এতিয়া ইজনৰ পাছত সিজন সংগঠনৰ নেতাৰ হৃদয় জয় কৰাৰ চেষ্টাত ব্যৱসায়ী মুস্তাক আনফৰৰ। ক্ষণিকৰ ভিতৰতে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ পিতৃয়ে হৈ পৰিল মুস্তাক আনফৰ। আজিৰ পৰা মোৰ ল'ৰা সঁচাকে ভাল লাগিছে। ইমান ডাঙৰ অঞ্চলৰ মানুহ বুলি ভবা নাছিলো, কিন্তু আজি আহি মোক নিজৰ ল'ৰা তুল্য বুলি ভাবি ল'ৰা হিচাপে আজি কৈছে। গতিকে এইটো এটা সঁচাকে আজিৰ পৰা মোৰ ল'ৰা সঁচাকে ভাল লাগিছে। গতিকে আৰু এটা কথা ক'ব বিচাৰিছো, তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে তেখেতে বুজি পালে। আকাশ শইকীয়াক কাষত বহুৱাই মুস্তাক আনফৰৰ ঘোষণা, বন্যাৰ্তৰ একাউণ্টত 5,000 পৰা 10,000 টকা দিব ব্যৱসায়ীজনে। বানত ঘৰ হেৰুওৱা লোকক 50,000 পৰা 1 লাখ টকা দিবলৈও সাজু মুস্তাক আনফৰ। हमारे यहाँ के 15 दिन पहले हम लोगों ने आसाम जमीयत की तरफ से खास करके हमारे फाउंडेशन जो है अनफर फाउंडेशन से हमने 1 करोड़ रुपया देने का वादा किया था, और इसमें से 30 लाख रुपया हमने तकरीबन लोगों को जो राहत का सामान है, खाना पीना जो भी है, इनको हमने ऑलरेडी डिस्ट्रीब्यूट कर दिया है। अभी फिलहाल उस वक्त हमने एक ऐलान किया था, जो लोग ज़्यादा इफेक्ट हुए हैं इन लोगों को हम इनके अकाउंट में पैसा देंगे। तकरीबन 10,000, 5,000 और 7,000 का हमने एक क्राइटेरिया नियम बनाया है। जिनका बहुत ज़्यादा नुकसान हुआ है उनको 10,000, और जिनका मिडिल नुकसान हुआ है उनको 7,000, और जिनका नुकसान हुआ है इनको भी 5,000। अब रहा जो लोगों का घर, जो लोगों का इंतकाल हो गया, घर में ज़्यादा परेशान है, हमने किसी को 1 लाख रुपया दिया है, किसी को हमने 50,000 रुपया दिया है। सबको अभी तक हमें लिस्ट नहीं आया, वो आएगा तो हम उनके लिए भी हम ये कर रहे हैं। हमारे यहाँ के 15 दिन पहले আকাশ শইকীয়াৰ হাতত সাহায্য দিব বিচাৰিছিল হেনো আনফৰ ফাউণ্ডেশ্যনে, কিন্তু আনফৰ ফাউণ্ডেশ্যনৰ সহায় নিজে নলয় বন্যাৰ্তক প্ৰত্যক্ষভাৱে দিবলৈ হেনো আহ্বান জনালে আকাশ শইকীয়াই। চব যে আপুনি 500 টকা দি 5 লাখ টকাৰ নাম ভটা এটা চিষ্টেম নকৰিব। আপুনি যদি সঁচাকৈ দুখীয়া মানুহক দিব বিচাৰিছে বা বানপীড়িত ৰাইজক দিব বিচাৰিছে, এনেকুৱাকে দিয়ক যাতে কাইলৈ আপোনাক কোনোবাই প্ৰশ্ন কৰিলে যাতে আপুনি দেখুৱাব পাৰে। গতিকে তেওঁ মোক উদ্যাসীয়ে ক'লে যে নাই, মই প্ৰত্যেকৰ একাউণ্টে পইচাটো দিম। যাৰ বেছি ডেমেজ হৈছে 10,000, যাৰ কম হৈছে 7,000, কাৰোবাক 5,000। গতিকে মই একাউণ্টৰ যোগেদি দিম। আৰু তেখেতে টিমেও কৈছিলে যে আমি আপোনাৰ হাততে পইচা 5-10 লাখ টকা কিবা আগবঢ়াম নেকি। কিন্তু মই তেতিয়া লগালগ কৈছো যে এই পইচা মোক কোনো ধৰণৰ পইচা আজিলৈকে এটকাও পইচা নাই, স্কেনাৰ নাই, কিবা কাৰোবাৰ লোৱাও নাই। কিছুমানে ক'লে লৈছে, তেওঁলোকে তেনেকে সহযোগিতাও কৰি আছে। আমি আজিলৈকে লোৱা নাই, যি পাৰিছো নিজ ভূমিকা সহায় কৰি গৈ আছো। দাদা আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা যেনেকে আপুনি টিম পঠিয়াই মানে তদন্ত কৰি 6জনৰ তদন্ত কৰি দিছে, তেনেকে দিয়ক, যিখিনি পাৰো আমি সহায় কৰি দিম। গতিকে আকাশ শইকীয়া এতিয়া আনফৰৰ পুত্ৰ, শৃংখল চলিহা আকৌ আজমলৰ সৰু ভাই। ইয়াৰ মাজতে বিকাশ অসমৰ কাষত বহি বিপিন চানঙৰ গীত শুনিলে বদৰুদ্দিন আজমলে। কেৱল আকাশ শইকীয়াই নে, জমিয়ত উলেমাৰ মৌলানা মুস্তাক আনফৰৰ সৈতে জয়াই অসম ধৰি দিলে চিটু বৰুৱাইও। নিউজ ডেস্ক রিপোর্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শৃংখল মোৰ ভাই। আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুজন ভাই। সঁচাকে ভাল লাগিছে। ইমান ডাঙৰ অঞ্চলৰ মানুহ বুলি ভবা নাছিলো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।